যোনে সাৰ বিক্ৰী কৰে সাৰৰ ডিলাৰসকলে ইউৰিয়া সাৰৰ লগত আৰু 4বিধ 3বিধ কনফাৰ্ম কিনিবই লাগিব বুলডোজ কৰে মানে বাধ্য কৰে অকল ইউৰিয়া কিনিলে আনিলে নহ'ব আৰু 3-4বিধ মন নাথাকিলেও বা ব্যৱহাৰৰ কাৰণে কাম নাথাকিলেও কিনিবই লাগিব এনেকুৱা এটা ব্যৱস্থা কৰে এই কামটো যদি অসমৰ কোনোবা অন্য অঞ্চলতো কৰি আছে আজিয়ে সকলোকে সতৰ্ক কৰি দিলোঁ এইটো কাম আজি এতিয়াৰ পৰাই বন্ধ কৰক যদি চলি থাকে জেললৈ যাবলৈকে সাজু হওক কৃষকক অন্যায় কৰাৰ কামটো কোনোপধ্যে আমি কম্প্ৰমাইজ নকৰোঁ সকলোকে সকীয়াই দিছোঁ কৈছোঁ আপোনালোকক আজিৰ পৰা এই মুহূৰ্তত যদি কোনোবাই গম পাইছে বন্ধ কৰক নহ'লে পৰিণতি ভাল নহ'ব কাৰণ এইটো অন্যায় কোনোবাই ন্যায় কৰি আছে তেওঁৰ বিৰুদ্ধে আমি অন্যায় নকৰোঁ তেওঁলোকে অন্যায় কৰি আছে অন্যায়ৰ বিৰুদ্ধে কৃষকক ন্যায় দিবলৈ যাম তাৰ কাৰণে যি ব্যৱস্থা হাতত ল'ব লাগে হ'ম তাত কোনো অসমৰ পঞ্জীয়নকৃত কৃষকৰ সংখ্যা এই মুহূৰ্তত 24 লাখ কিন্তু আমি কৰিব বিচাৰিছোঁ প্ৰায় 40 লাখ গতিকে এই কামত আমাৰ ডিপাৰ্টমেণ্টে যোৱা 10 দিনৰ পৰা দিনে ৰাতিয়ে লাগিছে প্ৰত্যেক দিনা 5ৰ পৰা 6,000 আমি ৰেজিষ্ট্ৰেশ্যন কৰি আছোঁ কৃষকৰ ৰেজিষ্ট্ৰেশ্যন হ'লে কৃষকে সাৰ পাব কৃষকে বীজ পাব কৃষকে পানীৰ সুবিধা পাব আৰু কৃষকে পৰৱৰ্তী সময়ত যিসকলে পাবলগীয়া তেওঁলোকে PM কিষাণ পাব গতিকে PM কিষাণ এই মুহূৰ্তত আমাৰ অসমত 18,60,000 কৃষকে পায় কিন্তু আমি চেষ্টা কৰি আছোঁ এই সংখ্যা যাতে 27-28 লাখলৈকে নিব পাৰি সেইকাৰণে এই কেম্পৰ আজি ইয়াতে আয়োজন কেইদিনমানৰ আগতে আজিৰ পৰা 5 দিন আগতে ভাৰত চৰকাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিশেষ অনুৰোধত আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলক কৃষক হিচাপে স্বীকৃতি দিছে ক্ষুদ্ৰ চাহ খেতিয়কসকলে কৃষকৰ কাৰণে যি পৰ্টেল আছে তাত গৈ পঞ্জীয়নকৃত কৰিব পাৰিব নিজক আৰু তাৰ ফলত কৃষক পৰ্যায়ক্ৰমে কোনোবাই সাৰ পাব কোনোবাই জলসিঞ্চনৰ সুবিধা পাব কোনোবাই ট্ৰেক্টৰ পাব কোনোবাই পাৱাৰ টিলাৰ পাব ফচল বীমা যোজনাৰ আঁচনিৰ সুবিধা পাব মুঠৰ ওপৰত কৃষকে যিখিনি সুবিধা পায় সন্মান পায় আৰু যিখিনি অলপ আৰ্থিকভাৱে সচ্ছল নহয় চাহ খেতিয়ক ক্ষুদ্ৰ চাহ খেতিয়ক তেওঁলোকে PM কিষাণৰ আঁচনিৰ অধীনত 6,000 টকাৰো বছৰ পোৱাৰ ব্যৱস্থা কৰা হ'ব আজি বিহালীত আৰু বিশ্বনাথ চাৰিআলিত ইয়াৰ সজাগতা বা ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে 2খন সভা কৰিলোঁ অত্যন্ত সুখী হৈছোঁ আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে আদৰণি জনাইছে তেখেতলোকৰ কিছু সমস্যাৰ কথাও কৈছে আমি এই সমস্যাৰ বিষয়ে কাম কৰিবলৈ পৰৱৰ্তী সময়ত চেষ্টা কৰিম নমস্কাৰ আপোনালোকৰ এনে ধৰণৰ খবৰসমূহ পাবলৈ আপোনালোকে মোৰ চেনেলটো সদায় ছাবস্ক্ৰাইব কৰি ৰাখিব আজিৰ খবৰটো আপোনালোকৰ কেনেকুৱা লাগিছে এনে ধৰণৰ PM কিষাণৰ লগতে বিভিন্ন ধৰণৰ আঁচনিসমূহ লাভ কৰিবলৈ কেনেকৈ আবেদন কৰিব কি লাগিব সকলোখিনি তথ্য আপোনালোকে এইটো চেনেলৰ জৰিয়তে জানিব পাৰিব লাখ লাখ কৃষকৰ বাবে মই আপোনালোকক কৈ দিওঁ PM কিষাণৰ আঁচনিসমূহ পাবলৈ সকলো কৃষকে ফাৰ্মাৰ ID ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব ইয়াত আপোনালোকে দেখিব পাৰিছে ফাৰ্মাৰ ID ৰেজিষ্ট্ৰেশ্যন কৰিলে আপোনালোকে কি আঁচনিৰ সুবিধা পাব সকলোখিনি তথ্য এইটো খবৰৰ জৰিয়তে আপোনালোকে জানিব পাৰিছে PM কিষাণৰ দল সাৰ ইউৰিয়া সাৰ কিনাৰ সময়ত কিছুমান দোকানীয়ে বেলেগ সাৰ আপোনালোকক কিনাবলৈ বাধ্য কৰে এতিয়াৰ পৰা আপোনালোকে ইউৰিয়া সাৰ কিনিলেই হ'ব বেলেগ সাৰ কিনিব নালাগে আপোনালোকে খবৰসমূহত পাই গৈছে